নমস্কাৰ, আজি মই আপোনালোকলৈ অমিতাৰ ক্ষীৰৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে ঘৰত সহজতে বনাব পাৰিব। হেল্থিৰ লগতে বহুত বেছি টেষ্টি হয়। পাকঘৰত থকা বস্তুৰে আপোনালোকে এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পুৰিটোৰ কাৰণে এয়া বাতিটোৰে আটা ল'ম। এয়া মই এবাতি লৈছোঁ, এয়া আধা দি দিছোঁ। এয়া 1.5 বাতি মই আটা লৈছোঁ। ইয়াত মই 2 চামুচ চুজি দি দিম। চুজি দিলে পুৰিকেইটা বহুত সময়লৈ মচমচীয়া হৈ থাকিব। টেষ্ট মতে নিমখ দি দিম। এতিয়া মই ইয়াতে ৰিফাইন দি দিম। ৰিফাইন মই 2 চামুচ জোখত দি দিছোঁ। এইদৰে এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগিব। আপোনালোকে এইদৰে পুৰি বনাব। পুৰি সকলোৱে বনায়ে। পুৰিৰ লগত মই আজি আপোনালোকক ক্ষীৰৰ ৰেচিপিটোও দি দিছোঁ। আপোনালোকে যদি এইদৰে অমিতাৰ ক্ষীৰ খোৱা নাই, খাব পাৰিব। মই ৰিফাইনৰ সৈতে ভালদৰে মিক্স কৰি ল'লোঁ। ভালদৰে মিক্স কৰি ল'ব গোটেইখিনি। এতিয়া মই ইয়াতে দি দিম এয়া গৰম পানী। গৰম পানী আপোনালোকে একেবাৰে নিদিব, অলপ কম কমকৈ দিব। হাতেৰে চুব পৰা গৰম পানী লৈছোঁ, একেবাৰে বেছিও গৰম নল'ব। এইদৰে মই কম কমকৈ দি আটাখিনি ভালদৰে মঠি ল'ম। এয়া মই ভালদৰে মঠি ল'লোঁ। পানীৰ পৰিমাণটো নকওঁ, আপোনালোকে আটা যিমান পৰিমাণত লয় অলপ পানীটো গৰম কৰি এইদৰে কম কমকৈ দি এইদৰে ৰেডি কৰি ল'ব। এয়া দেখিছেনে? বেছি ঢিলাও নকৰিব। বহুত বেছি ঢিলা হ'লে পুৰিটোত ৰিফাইনটো বেছি সোমাই যাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইদৰে ভালদৰে মই মঠি ল'লোঁ। এয়া দেখিছেনে? এতিয়া ইয়াত মই ওপৰত অলপ 1 চামুচ জোখত ৰিফাইন দি দিম। দি এইখিনি তেতিয়া শুকাই নপৰিব। এইদৰে লগাই থৈ দিলে এইদৰে মই লগাই এতিয়া 20 মিনিট সময় মই ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। মই ক্ষীৰৰ কাৰণে এয়া অমিতা লৈছোঁ এটা। আপোনালোকে বাৰু অমিতাৰ ক্ষীৰ এইদৰে বনাই খাইছেনে মোক কমেণ্টত জনাবচোন। এইদৰে বেছি মোৰ অমিতাটো সৰুও নহয় আৰু বেছি ডাঙৰো নহয়, প্ৰায় আধা কেজি জোখৰ হ'ব। 500 গ্ৰাম। ইয়াৰে প্ৰথমতে মই বাকলি এইদৰে গুচাই ল'ম। খুব টেষ্টি হয়। আপোনালোকে অমিতাৰ পিঠা খাইছেনে বাৰু জনাব। যদি আপোনালোকে খোৱা নাই কমেণ্টত, ভিডিঅ' যদি লাগে আপোনালোকে কমেণ্টত জনাব পাৰিব। এয়া দেখিছেনে? এইদৰে মই বাকলি গুচাই ল'ম। মই অমিতাৰ বাকলি এইদৰে গুচাই ল'লোঁ। এতিয়া মই ফালি ল'ম এইদৰে। এতিয়া ইয়াৰে এইখিনি অকণমান গুটিবোৰ গুচাই ল'ব লাগিব। এইদৰে অকণমান চুৰিখনেৰে চাচি লোৱাৰ দৰে এইদৰে লৈ ল'ম। এয়া দেখিছেনে? এইদৰে মই আপোনালোকক এপিচ দেখাই দিছোঁ। বাকীখিনি মই এইদৰে গুচাই ল'ম। ভালদৰে গুচাই ল'ব। এয়া মই এইদৰে গুচাই ল'ম। এয়া মই অমিতাখিনি এয়া দেখিছেনে ভালদৰে ধুই আনিলোঁ। এইদৰে ধুই ল'ব। লৈ এয়া মই পিয়না এখন লৈছোঁ। পিয়নাখনত পিহি ল'ব লাগিব। আপোনালোকে যদি খোৱা নাই এইদৰে বনাই খাব। অমিতা খাবও লাগে।
ল'ৰা ছোৱালীক এইদৰে দিলে সিহঁতে অমিতাৰ ক্ষীৰ বুলি ধৰিবই নোৱাৰিব। এয়া দেখিছেনে, এইদৰে মই পিহনাখনত পিহি ল'ম। মই অমিতাখিনি পিহনাত এইদৰে পিহি ল'লোঁ। এতিয়া মই এইখিনি অলপ ছাইড কৰি থৈ দিম। এয়া মই কেৰাহী এখনত 1 লিটাৰ গাখীৰ ইয়াতে দি দিছোঁ। গাখীৰখিনি মই উতলাই ল'ম। যেতিয়া উতলিব তাৰপিছত মই ল' ফ্লেমত এইখিনি উতলাই ডাঠ কৰি ল'ম। আপোনালোকক মই যেতিয়া ডাঠ হয় দেখাই দিম। এচাইডে মই ল' ফ্লেমত এইখিনি উতলি ডাঠ হ'বলৈ দি থৈ দিম। এইফালে মই আকৌ পেন এখন দি দিছোঁ। ইয়াতে মই এচামুচ এয়া ঘি দি দিছোঁ। এতিয়া ইয়াতে মই প্ৰথমতে আধা কাপ ড্ৰাই ফ্ৰুটছ লৈছোঁ। আপোনালোকৰ ওচৰত যি থাকে সেয়াই ল'ব পাৰিব। মই পিস্তা, কাজু, বাদাম অলপ মই ভাজি ল'ম। 1 মিনিট সময় এইদৰে লৰাই হৈ যাব। এয়া মোৰ ড্ৰাই ফ্ৰুটছখিনি অলপ ভাজি লোৱা হৈ গ'ল। এতিয়া নমাই লওঁ। এয়া মই নমাই ল'লোঁ। একেখন কেৰাহীতে মই ইয়াতে ঘি আছে আৰু এচামুচ মই এয়া ঘি দি দিছোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া এয়া অমিতাখিনি দি দিম। এইদৰে এইখিনি মই মিডিয়াম ফ্লেমত সিজাই ল'ম। খুব টেষ্টি ক্ষীৰ আপোনালোকে এইদৰে বনাব। হেলথিও হয়। আপোনালোকে বনাই ল'ৰা ছোৱালীৰ লগতে ডাঙৰকো দি দিব। এতিয়া মই ঢাকনিৰে ঢাকি দি দিম। এইপিনে মোৰ গাখীৰো এয়া দেখিছেনে উতলি আছে। এইখিনি উতলাই একেবাৰে মই ডাঠ কৰি ল'ম। অমিতাও মই এইদৰে ঢাকনি গুচাই মাজে লৰাই থাকিম। আপোনালোকে ইচ্ছা কৰিলে কুকাৰতো এইখিনি ল' ফ্লেমত আপোনালোকে সিজাই ল'ব পাৰে আৰু এইদৰেও ল'ব পাৰে। বেছি সময়ো নালাগে এইখিনি সিজিবয়ে। আকৌ মই ঢাকনিৰে এইদৰে ঢাকি দি দিম। এয়া মই অমিতাখিনি মাজে এইদৰে লৰাই আছোঁ। বহুত বেছি ভিডিঅ'টো দীঘলীয়া হয়, সেইকাৰণে আপোনালোকক গোটেইখিনি দেখুৱাই থকা নাই। এইদৰে লৰাই থাকিব মাজে এয়া মোৰ প্ৰায় 90% সিজি গৈছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। সিজিলে এইদৰে কমিও যায়। এয়া দেখিছেনে, এইখিনি মোৰ হৈ গ'ল। এতিয়া এইখিনি অলপ মই এইদৰে থৈ দিম। এয়া মোৰ গাখীৰো উতলি এয়া দেখিছেনে, 1 লিটাৰ গাখীৰৰ উতলাই মই এয়া 250 গ্ৰাম জোখত ৰখাই দিছোঁ। এইদৰে ৰখাই দিব। এয়া দেখিছেনে, আপোনালোকক ভালদৰে দেখাই দিছোঁ। উতলাই এইদৰে ডাঠ কৰি ল'ব। এতিয়া মই গাখীৰখিনি এয়া সিজাই থৈ দিয়া এয়া অমিতাখিনিত দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। খুব টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে বনাই খাব। এতিয়া ইয়াতে দি দিম মই এচামুচ ফ্ৰেছ মলাই দি দিম। ফ্ৰেছ মলাই দিব। আপোনালোকে কিন্তু 2-3 দিনৰ নিদিব। মই আগতে কৈ দিছোঁ। এচামুচ জোখত দি দিছোঁ।
ইয়াত মই সোৱাদ অনুযায়ী চেনি দি দিছোঁ। মিঠা অমিতাত থাকে, সেইকাৰণে আপোনালোকে চেনিটো আপোনালোকৰ হিচাপত দি দিব, মই কৈ দিয়া নাই। এতিয়া এইখিনি ভালদৰে, খুব টেষ্টি হয়, আপোনালোকে এইদৰে এবাৰ বনাই চাব। ইয়াত মই ফ্লেভাৰৰ কাৰণে আধা চামুচ জোখত ইলাচি গুড়ি দি দিছোঁ। দেখিছেনে, মই বেছি বস্তুও ব্যৱহাৰ কৰা নাই। আপোনালোকে ঘৰত এইদৰে সকলোৱে খাব পাৰিব এই ক্ষীৰটো। এতিয়া এয়া প্ৰথমতে ভাজি থৈ দিয়া ড্ৰাই ফ্ৰুটছখিনি এয়া দি দিছোঁ, অলপ মই গাৰ্নিছৰ কাৰণে থৈ দিছোঁ। এয়া মোৰ ক্ষীৰ ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব। ল'ৰা ছোৱালীয়ে আপোনালোকক কেতিয়াও ক'ব নোৱাৰে যে এয়া অমিতাৰ ক্ষীৰ বুলি। এইখিনি হৈ গ'ল, মই এতিয়া নমাই লওঁ। এয়া মই গেছ অফ কৰি ল'লোঁ, লৈ এয়া ইপিনে মোৰ ক্ষীৰো হৈ গ'ল, আটাখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে এচামুচ আকৌ ৰিফাইন দি লৈছোঁ, লৈ এইখিনি অকণমান এইদৰে মুঠি ল'ম। এয়া মই ভালদৰে এয়া মুঠি ল'লোঁ। এতিয়া মই দুটা ভাগ কৰি লৈছোঁ। ইয়াৰে পুৰিৰ যিমানটো জোখত আপোনালোকে বনায়, পুৰি সৰু সৰুৱে বনাম, এইদৰে লৈ লৈছোঁ। এটা মই আপোনালোকক এইদৰে মই বেলি ল'ম। এইখিনি আপোনালোকে ঢাকি থৈ দিব, নহ'লে টান হৈ পৰিব। ইয়াত মই কোনো ধৰণৰ আটা নিদিওঁ। আটা দিলে আটাটো লাগি তেলটো নষ্ট হৈ যায়। এইদৰে আটা নিদিলেও হৈ যায়। এয়া দেখিছেনে, এইটো জোখত সমানে বেলি ল'ব। এয়া মোৰ এটা হৈ গ'ল। এয়া মই তিনিটা প্ৰথমতে বেলি। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে একেবাৰে ভালদৰে গৰম কৰি ল'ব। যেতিয়া গৰম হ'ব আপোনালোকে ৰুটিটো দিব, তেতিয়াই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিব। এইদৰে তললৈ হেঁচি থাকিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। এয়া মোৰ প্ৰথম পুৰিটো হৈ গ'ল। এয়া দেখিছেনে, এয়া মই নমাই ল'লোঁ। আৰু এটা দেখাই দিছোঁ, এইদৰে দি দিব, দি এইদৰে পুৰিটো হেঁচি থাকিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহে। আপোনালোকে পুৰি সকলোৱে বনাই এই পদ্ধতিটোত বনাব, আৰু বহুত সময়লৈ এই পুৰিটো ক্ৰিস্পি হৈ থাকিব। এয়া মোৰ দুটা পুৰি আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই পুৰি ভাজি ৰেডি। এয়া মোৰ ক্ষীৰ পুৰিৰ সৈতে খাবলৈ ৰেডি হৈ গ'ল। একেবাৰে ফুলা ফুলা আপোনালোকে ঘৰত একেবাৰে সহজতে এইদৰে বনাব পাৰিব। লগতে মই মটৰৰ এয়া ঘুগুনিও বনাইছিলোঁ। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।